দেউতা, মই আজিহে উপলব্ধি কৰিব পাৰিছো তোমাৰ আদৰ্শক অৱমাননা কৰাৰ পৰিণতি কিমান নিষ্ঠুৰ হ'ব পাৰে। মই কোনোদিনেই তোমালোকৰ মনত দুখ দিব বিচৰা নাছিলো, কিন্তু মোৰ সপোনবোৰ হাতৰ মুঠিত পাবলৈ গৈ মই এটাৰ পিছত এটা ভুল কৰি গলো, পাহৰি পেলালো। মন যোৱা প্ৰত্যেকটো বস্তু কেতিয়াও পাব নোৱাৰি, তাক পাবলৈ চেষ্টা কৰাটোও ভুল। দেউতা, তুমি ঠিকেই কৈছা, মানুহে কেতিয়াও সীমা চেৰাই যাব নালাগে, কিন্তু মই সেই সীমা চেৰাই গলো। নিজৰ মন যোৱা বস্তুবোৰ পাবলৈ গৈ সকলোকে কষ্ট দিলো, এটা জীৱন হত্যা কৰিলো, তপনহঁতকো ভুল পথ দেখুৱালো। দেউতা, তুমি বিচৰা মতেই মই আজি তোমালোকৰ পৰা বহু দূৰলৈ আঁতৰি গৈছো। মই জানো ইয়াৰ বাহিৰে মোৰ প্ৰায়শ্চিত্ত কৰাৰ আৰু কোনো উপায় নাই। মই আজি তোমাৰ মুখাগ্নি কৰাৰ পৰা বঞ্চিত। জানো কিমান দুখত তুমি এই সিদ্ধান্ত লৈছা। মোৰ বুকুতো সমানেই দুখ। অকলশৰীয়া এক অজান পথত খোজ দিছো মই। নাজানো ক'ত থাকিম, কি কৰিম, কিন্তু জানো তাতো থাকিব কিছু ভাল মানুহ আৰু কিছু বেয়া মানুহ। কিন্তু তাৰ মাজতো মই চেষ্টা কৰিম যাতে জীয়াই থকা দিনকেইটা মই মানুহৰ মংগলৰ কাৰণে কাম কৰি যাব পাৰোঁ। মা আৰু মমিক মই বহুত ভাল পাওঁ। তুমিও নিজৰ যত্ন ল'বা, মোৰ কাৰণে চিন্তা নকৰিবা, আৰু পাৰিলে মোক ক্ষমা কৰি দিবা। তোমাৰ দুৰ্ভগীয়া পুত্ৰ মানৱ।